নমস্কাৰ, মই পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই তেল পিঠাৰ ৰেচিপিবিধ আপোনালোকলৈ লৈ আহিছোঁ। যিসকলে বনাব নাজানে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এয়া দেখিছেনে? এই পিঠাবিধ খাবলৈ খুবেই ভাল লাগে আৰু আপোনালোকে বনাই বহুত দিনলৈ সাঁচি ৰাখি থ'ব পাৰিব আৰু খুবেই কোমল হয় পিঠাবিধ। তেন্তে বলক দেৰি নকৰি দেখুৱাই লওঁ মইনো কেনেকৈ বনালোঁ। মই এয়া লৈছোঁ শালি চাউলৰ পিঠাগুড়ি 2 কাপ, মানে মই বাতিৰে লৈছোঁ। বাতিৰে 2 বাতি লৈছোঁ, এইটো বাতিৰে। আৰু এইখিনি লৈছোঁ মই ময়দা। 2 বাতি পিঠাগুড়ি আৰু 1 বাতি ময়দা, আৰু মই অকণমান নিমখ দিছোঁ। এয়া গুড়, পানীত মই অকণমান মিহলাই গুড়টো পনীয়া কৰি লৈছোঁ। আৰু এয়া লৈছোঁ চব গুটি। এইটো অপশ্যনেল হয়, নিদিবও পাৰে, আৰু যদি দিয়ে তেন্তে গোন্ধটো চব গুটিৰ নিচিনা আহিব। এয়া মই গুড়ৰ পানীখিনি ঢালি দিছোঁ। গুড়ৰ পানীখিনি কেনেকৈ বনাইছোঁ দেখুৱাই দিওঁ। এয়া মই বাতি এটাত আধা বাতিমান লৈছোঁ গুড়খিনি মই কাটি লৈছোঁ সৰু সৰুকৈ, আৰু পানীৰে মিক্স কৰি এইখিনি গুড় পানী বনাই লৈছোঁ। এনেকৈ গুলি ল'ব গোটেইখিনি। বেটাৰটো কেক বনোৱা বেটাৰৰ নিচিনা হ'ব লাগিব, তেতিয়া আপোনাৰ পিঠাটো খুব ধুনীয়া হ'ব। এনেকৈ মই 3 ঘণ্টামানৰ কাৰণে ৰাখি দিম। এতিয়া মোৰ 3 ঘণ্টা হৈ গৈছে। এয়া চাওকচোন, বেটাৰটো অকণমান ফুলিছে। এয়া এনেকৈ আকৌ ভালকৈ ফেটি ল'ব। এয়া মই পিঠা ভাজিবৰ কাৰণে কেৰাহীত তেল লৈছোঁ, ৰিফাইন, আৰু মই কাপটোৰে দিছোঁ যাতে ধুনীয়া গোল হয়। গোল হেতাৰেও দিব পাৰে আপোনালোকে। এয়া চাওকচোন, পিঠাটো খুব ধুনীয়াকৈ ফুলি আহিছে। পিঠাটো ভালকৈ সিজিবলৈ আপোনালোকে জুইটো মিডিয়াম কৰি দিব। বেছি হাই ফ্লেমত দিলে পিঠাটো ভিতৰৰ ফালে নিসিজে, বাহিৰ ফালে ৰঙা পৰে। গতিকে এইটো পিঠা মোৰ হৈ গ'ল, প্ৰথমটো পিঠা। এনেকৈ এটা এটাকৈ মই গোটেইখিনি বনাই যাম, আৰু এটা বনোৱা দেখুৱাই দিছোঁ আপোনালোকক। এয়া ওচৰৰ পৰা দেখুৱাই দিছোঁ। ফুলি আহিছে ধুনীয়াকৈ। এই পিঠাবিধত আপোনালোকে বৰা চাউল পিঠাগুড়ি ব্যৱহাৰ কৰিব পাৰিব, তেতিয়া বৰা চাউলৰ টেষ্টটো পাব। তেনেকৈ বহুতে বৰপিঠাও বনোৱা হয় তেনেকৈ। মই তেনেকুৱা বনোৱা নাই, এইটো তেল পিঠাই বনাইছোঁ। এইটো পিঠাও হৈ গ'ল। এয়া দেখিছে কিমানটো ফুলিছে। খাবলৈ ধুনীয়া হয় বহুতে। মই এনেকৈ গোটেইকেইটা পিঠা বনাই যাম এটা এটাকৈ। এয়া
মোৰ হৈ গ'ল তেল পিঠা। যদিহে ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।